নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আজি মই অসমৰ ভূগোল আসাম জিঅ'গ্ৰাফি মোষ্ট ইম্পৰ্টেন্ট কেইটামান কুৱেশ্যন আপোনালোকক মই দিবলৈ গৈ আছো। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। ইয়াত আপোনালোকে কনসেপ্ট ওয়াইজ পাব। মই পোনপ্ৰথমতে লৈছো অসমৰ সৈতে সীমা কোন কেইখন ৰাজ্যই নৰ্থ ইষ্টৰ আটাইতকৈ দীঘল আৰু আটাইতকৈ ছুটি গোটেইখিনি মই আপোনালোকক জনাই দিম। ছয়খন আছে আৰু হাইছ হৈছে অসমৰ সৈতে সীমা লংগেষ্টটো হৈছে আপোনালোকে নোট কৰি ল'ব। লংগেষ্টটো হৈছে মেঘালয় মই অসমীয়াতে লিখিছো মেঘালয় ঠিক আছে। লংগেষ্টটো মেঘালয় আৰু শৰ্টেষ্ট অৰ্থাৎ ছুটি ঠিক আছে ছুটিটো হৈছে ত্ৰিপুৰা। আটাইতকৈ ই অসমৰ সৈতে সীমা ভাগ কৰা গোটেইখিনি কম হয় ঠিক আছে। কিমান কিলোমিটাৰ এটা মই আপোনালোকক জনাই দিছো। ইয়াত কিলোমিটাৰ যদি মই মেঘালয় চাব যাওঁ তেন্তে মেঘালয়টো হ'ব 884.9 কিলোমিটাৰ ঠিক আছে 9 কিলোমিটাৰ। এইখিনি হৈছে মেঘালয় অসমৰ লগত কানেক্ট কৰা। আৰু ত্ৰিপুৰাটো আপোনালোকে চাব 46.3 কিলোমিটাৰ 46.3 কিলোমিটাৰ। ইয়াৰ লগতে যদি আপোনালোকক মই গোটেইখিনি ডাঙৰৰ পৰা সৰুলৈকে মই যদি আপোনালোকক দিবলৈ গৈ আছো তেতিয়াহ'লে মই অলপ শৰ্ট ফৰ্ম ব্যৱহাৰ কৰিছো। মেঘালয়টো হ'ব 884.9 কিলোমিটাৰ আৰু অৰুণাচল প্ৰদেশ AP হ'ব 8041 কিলোমিটাৰ আৰু নাগালেণ্ড হ'ব 512.1 কিলোমিটাৰ আৰু মিজোৰাম হ'ব 204.1 কিলোমিটাৰ আৰু ইয়াতে মই লিখি দিছো আৰু দুখন ইয়াত মিজোৰাম। পিছত মণিপুৰৰ হ'ব আপোনালোকৰ ইয়াত নাম্বাৰ 5 মণিপুৰ 164.6 কিলোমিটাৰ আৰু শেষত ত্ৰিপুৰাৰ হ'ব 46.3 কিলোমিটাৰ। এইখিনি আপোনালোকে লিখি ৰাখিব আৰু যদিহে আপোনালোকে তো লিখি নাৰাখে তেন্তে মইতো আপোনালোকে নাপাব। আৰু যদি আপোনালোকক প্ৰয়োজন হয় মই টাইপিং কৰি দি ফালে টেলিগ্ৰাম চেনেলটোত দি দিম ঠিক আছে। আপোনালোকে এইটো লিখি ৰাখিব পাৰিব। এতিয়া নেক্সট হৈছে আপোনালোকৰ এতিয়া মই ভূগোল গোটেইখিনি অসমৰ ক্ষেত্ৰতে লৈ আহিছো। আপোনালোকে গোটেইখিনি অসমৰে পাব ঠিক আছে। ইয়াত নেক্সট মই লৈ আহিছো জাতিংগা প্লেচ ঠিক আছে। জাতিংগা এখন ঠাইৰ নাম বা গাঁও বুলি ধৰি ল'ব। ইয়াৰ জিলা হৈছে ডিমা হাছাও ঠিক আছে। জিলা হৈছে ডিমা হাছাও ইয়াত আপোনালোকে এই ঠাইত পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ কেন্দ্ৰ। ইয়াত চৰাইৰ আত্মহত্যা কেন্দ্ৰ ঠিক আছে। আৰু এই জাতিংগা এখন নদীৰো নাম হয় জাতিংগাটো এখন নদীৰো নাম হয়। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াত খাচী মানুহে বাস কৰে আৰু ইয়াত বাস কৰা ইয়াৰ নতুন সেন্সাস অনুসৰি 2500 পিপুল ইয়াত খাচী মানুহ জনবসতি হয়। আৰু ইয়াত 40% চৰাই হ্ৰাস পায় মানে এই ঠাইটোৰ দ্বাৰা 40% চৰাই ডিক্ৰিজ হয় ঠিক আছে। মানে ইয়াত আত্মহত্যা কৰাৰ ফলত 40% চৰাই নাইকিয়া হয়। আউট কান্ট্ৰি অসমৰ সৈতে কানেক্ট কৰা ইয়াত
যদি মই দেশ চাবলৈ যাওঁ ইয়াত দেশ দুখন হ'ব কি ভূটান আৰু বাংলাদেশ ভূটান আৰু বাংলাদেশ ইয়াত যদি মই চাবলৈ যাওঁ বাংলাদেশ আৰু ভূটানৰ ক্ষেত্ৰত ইয়াত যদি কিলোমিটাৰ ওয়াইজ চাবলৈ যাওঁ ভূটানত 267 কিলোমিটাৰ আগৰি আছে আৰু বাংলাদেশ 263 কিলোমিটাৰ আগৰি আছে আৰু এই দুখনে হয় অসমৰ সৈতে সীমা ভাগ কৰা দেশ ইয়াৰ লগতে বহুতে ক'ব খোজে ম্যানমাৰ নহয় ম্যানমাৰটো কোনো পধ্যে নহয় এইটো একেবাৰে নহয় ঠিক আছে এইটো নহয় নেক্সট এতিয়া আৰু নেক্সট অসমৰ কয়লা ক্ষেত্ৰ পুৰণি এতিয়া নেক্সট অসমৰ ওল্ড কয়েল ঠিক আছে ওল্ড কয়েল যদি মই ক'বলৈ যাওঁ প্লেসটো মাকুম তিনিচুকীয়া জিলাটো হৈছে তিনিচুকীয়া ঠিক আছে ইয়াৰ জিলাটো হৈছে তিনিচুকীয়া আৰু ইয়াত মাকুম ৱৰ্ড চিন শব্দৰ পৰা উৎপত্তি মিটিং পইণ্ট এইবিলাক নালাগে মাত্ৰ আপোনালোকে ইয়াত যদিহে আপোনালোকক প্ৰশ্ন আহে মাকুমখন হৈছে পুৰণি কয়লা ক্ষেত্ৰ ঠিক আছে বা পুৰণি কয়লা ক্ষেত্ৰ ইয়াত হয়তো ডিস্ট্ৰিক্টখনৰ নাম সুধিব পাৰে মাকুম কোনখন ডিস্ট্ৰিক্টত আছে আৰু হয়তো আপোনালোকক সুধিব পাৰে তিনিচুকীয়াত থকা এখন পুৰণি কয়লা ক্ষেত্ৰৰ নাম লিখা বুলি বা এনেকৈ দিব পাৰে প্ৰশ্নটো আপোনালোকে ইয়াত মাকুম দিব ঠিক আছে নেক্সট এতিয়া আপোনালোকক মই অসমৰ আৰু কেইটামান মাটিকালি এইটো দিবলৈ ওলাইছোঁ আৰু আপোনালোকক অসমৰ কেইটামান আৰু মোষ্ট ইম্পৰ্টেণ্ট 2011 সেন্সাছত যিমানখিনি আহিছিলে সেইখিনি মই আপোনালোকক এতিয়া দিম আপোনালোকে নোট কৰি ল'ব ইয়াত আমাৰ যদি অসমৰ মুঠ মাটিকালি আছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰ আৰু ইয়াত যদি আপোনালোকে দেশৰ মুঠ মাটিকালিৰ হিচাপত অসমখন চাবলৈ যায় তেন্তে 2.39 ইয়াত % পাব আৰু 2011 চনৰ অনুসৰি অসমৰ মুঠ জনসংখ্যা 31 কোটি 20 লাখ 5,574 জন ইয়াতে পাব আপোনালোকে 31 কোটি 20 লাখ 5,574 জন এইটো আপোনালোকে লিখি ৰাখিব 2011 সেন্সাস অনুসৰি আৰু ই মুঠ ৰাষ্ট্ৰীয় জনসংখ্যাৰ অনুসৰি 2.39 ইয়াত সেম হয় যেনেকা আমাৰ মাটিৰ ক্ষেত্ৰটো হয় বৰ্গ কিলোমিটাৰ ঠিক তেনেধৰণে ইয়াত আমাৰ জনসংখ্যাৰ ক্ষেত্ৰটো হয় আৰু যদি আপোনালোকে অসমৰ মুঠ জিলা চাবলৈ যায় তেন্তে আপোনালোকে ইয়াত 35খন পাব 35 অসমৰ মুঠ জিলা ঠিক আছে এটো হেক আছিলে আৰু আপোনালোকে এইখিনি চাব আৰু নেক্সট পাৰ্টটোত মই এমসিকিউ কোৱেশ্চন লৈ আহিম ইয়াৰে ভিডিওটো ভাল পাইছা যে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা ধন্যবাদ